এনেকুৱা ৰাস্তা দেখিলে উঠে মোৰ জ্বৰ, কি কৰিম। তাৰমানে আমি যাই আছোঁ, কথাটো হ'ল কি, যাই আছোঁ আমি লেখাবালি অৰুণাচল। তাই পূৰা নগাঁও বাইপাছ লৈ ইউটাৰ্ণ লৈ আমি যাই আছোঁ। তাৰপিছত অলপ আগত আহি পুলিচ দাদা এজনে উঠিল যে মই অলপ আগত যাম বুলি। তাৰপিছত পুলিচ দাদাজনক নমাই দি আহি পালোঁ কলিয়াবৰ। এইখন হ'ল কলিয়াবৰ, বহুত ধুনীয়া। তাৰপিছত অলপ আগত আহি পালোঁ জুবিনদাৰ ঠাইখন, এই য'ত ৰৈ ৰৈ বিনালে শ্বুটিং কৰিছিল লাষ্ট চিনটো। তাৰপিছত আমি আহি পাই গ'লোঁ শেষত বান্দৰদোৱা টাউন। এয়া হ'ল বান্দৰদোৱা। এইফালে আছে আমাৰ হনুমান মন্দিৰ। তাৰপিছত এইফালে অলপ আগত এইটো লেফ্ট ছাইডত আছে অৰুণাচল গেট। তাৰপিছত ফাইনেলি আহি পাই গ'লোঁ আমি লেখাবালি। ৰাস্তাখন বহুত ভাল, কি কৰিম গাইজ, যাবই লাগিব। গাড়ী খালি লৰে, উপায় নাই, টিপ দিছে যদি আহিবই লাগিব, কিনো কৰিম গাইজ। তাৰপিছত ৰাতিপুৱাই উঠি আহি গ'লোঁ আমি কেণ্টিনত, ইয়াৰে কেণ্টিনত গ্ৰীবৰ মাল আনিছিলোঁ, তাৰমানে 530ৰ। কেণ্টিনখন ভালে আছে, বাঁহৰ বনাইছে, ঠাণ্ডা। তাৰপিছত একাপ একাপ চাহ আহি গ'ল, একাপ একাপ কৰি খাই ল'লোঁ। খাওঁ, কিবা গৰম বস্তু বুলি নাই। তাৰপিছত কেণ্টিনত গ'লোঁ, ফ্ৰীতে পাম বুলি 8টা ৰুটি আনিলোঁ। তাৰপিছত খোজে 100 টকা, কিনো কৰিম গাইজ, নিদিওঁ বুলি কৈ গাড়ীত আহিছোঁ, গাড়ীৰ পৰা লৈ গ'ল 100 টকা খুজি এজনে। তাৰপিছত মই খাই বৈ আহি গ'লোঁ মই তিৰপাল খুলবা। এতিয়া হ'ব আমাৰ গাড়ী খালী। এতিয়া গাড়ী এতিয়া বহুত সময় হ'ল, এতিয়া গাড়ী খালী, এতিয়া পাল্টাই হয় নে কি হয়, তথাপিও একো ক'ব নোৱাৰোঁ। মই আছোঁ তিৰপাল খুলি, এতিয়া আমাৰ হ'ব গাড়ী খালী। এয়া হ'ল, এটা কোম্পানীও নহয়, এইটো গোডাউন বুলি ক'ব পাৰি। এইটো ভাল, চব বস্তু ভাল, ফেচিলিটিও ভাল। তো আজিলৈকে ইমানেই, টাটা বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম, ভাল পালে।